কিছুমান কাম মানুহে বাধ্যত পৰি কৰিবলগীয়া হয় আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ যি কমেণ্ট নকৰিব কাৰণ আপোনালোকৰ সেই কমেণ্টবোৰে মানুহক বহুত আঘাত দিব পাৰে। হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভাল আৰু আপোনালোক সকলো ভালে কুশলে থাকক। মোৰো ভালেই আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক এই তুলসী ঢেপটো দেখুৱাই লৈছোঁ। এই তুলসী ঢেপটো দেখি চাগে আপোনালোকৰো বেয়া লাগিছে নহয় জানো? কাৰণ এই তুলসী ঢেপটো শেলায়ে ধৰি আছে। এইকেইদিন মাও পথাৰলৈ গৈ আছে, মোৰো এক্সাম চলি আছে, সেইকাৰণে এই তুলসী ঢেপটো মুচিব পৰা নাই। আৰু আজিও মা পথাৰলৈ গৈছে, মই ঘৰত আছোঁ। এক্সাম যিহেতু এতিয়া শেষ হ'ল, মই ভাবিছোঁ এনে থকাতকৈ তুলসী ঢেপটোকে মুচোঁ। আৰু এই তুলসী ঢেপটো মোচা দেখিও হয়তো বহুতে বেয়া কিছুমান কমেণ্ট কৰিব পাৰে আৰু ল'ৰা মানুহ হৈ মুচিছে কিবা কিবি, কিন্তু মই সেইবোৰ নামানো কাৰণ মই ঘৰৰ সকলোবোৰ কাম কৰোঁ। আৰু যিহেতু ঘৰত মা আৰু মই, সেইকাৰণে মায়েও সকলোবোৰ কাম কৰিবলগীয়া হয়, যেনে গৰু অনা, খৰি ফলা ইত্যাদি বহুত কাম কৰিবলগীয়া হয়। আৰু ময়ো বহুত কাম কৰিবলগীয়া হয়, যেনে ঘৰ সৰা, চোতাল সৰা, বাচন ধোৱা, ভাত চব্জি ৰন্ধা, গৰু অনা, ছাগলী অনা, দোকানত থকা দোকানৰ বস্তু অনা, বহুত কাম চম্ভালিবলগীয়া হয়। আমাৰ মা আৰু মোৰ মাজত এনেকুৱা নহয় যেন অকল মইহে গৰু আনিম, মইহে খৰি ফালিম, মইহে দোকানৰ বজাৰ আনিম, তেনেকুৱা একো কথা নহয়। হয়, মই কেতিয়াবা ঘৰৰ কাম বাচনো ধুব লাগিব, ভাতো ৰান্ধিব লাগিব, বহুত কাম কৰিব লাগিব, আৰু মায়ে গৰু আনিব লাগিব, হয়তো কেতিয়াবা খৰিও আনিব লাগিব, সেই তেনেকুৱা কথা। মানুহৰ কথা মতে পুৰুষ আৰু মহিলাৰ কামৰ বিভাজন যদি আমি মা আৰু মই কৰি লোৱাহেঁতেনে হয়তো আমি নিজৰ ভৰিত নিজে থিয় হৈ খাব নোৱাৰিলোঁ হয়। আজিৰ সময়তকৈ আমি বহু সময় পিছ পৰি থাকিলোঁ হয়। আৰু মায়ে এইবোৰ কাম কৰা দেখিলে মোৰো বেয়া লাগে, বেয়া নলগা নহয়, কিন্তু কি কৰিব, উপায়তো নাই। সেয়েহে কৈছোঁ মই, ভিডিঅ'টো শেষলৈকে নোচোৱালৈকে যিকোনো কমেণ্ট নকৰিব, কাৰণ সকলোৰে জীৱনশৈলীবোৰ একে নহয়। কিছুমানে পৰিস্থিতিত পৰি সকলোবোৰ কাম কৰিবলৈ বাধ্য হয়। না কাৰোবালৈ কিবা লাজ লাগে, না কাৰোবালৈ কিবা ভয় লাগে, এইবোৰ একোৱেই অনুভৱ নহয়। আৰু এয়া চাই লওক, মুচি দিয়াৰ পাছত কিমান ধুনীয়া হৈছে। আৰু এতিয়া খুঁটি এটা পুতিও তুলসীজোপা ধুনীয়াকৈ বান্ধি দিছোঁ। তাৰপিছত এতিয়া আহিলোঁ মই মোৰ পেট পূজা কৰিবৰ কাৰণে। পেট পূজাৰ কৰিবৰ কাৰণে আকৌ কিবা এটা বনাবও লাগিব নহয়। কাগজেৰে জুই ধৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। সেইকাৰণে মই খাই থোৱা চিপছৰ বাকলিকেইটাকে আনিলোগৈ। চিপছৰ বাকলিকেইটা দিয়ে জুইকুৰা ধুনীয়াকৈ ধৰি ল'লোঁ। আৰু এইফালে কিবা ভাজি বনোৱাৰ আগত আইতাৰ কাৰণে চাহ অকণ গৰম কৰি দিছোঁ। আইতা যিহেতু এতিয়া গোঁসাই ঘৰৰ পৰা ওলাইছে, আইতাক চাহ বাকি দিয়াৰ পিছত এতিয়া মই মোৰ নিজৰ কামত আহিলোঁ, ভাজি বনাবৰ কাৰণে। সহজ উপায়ে অকল আলুকে কুটি ল'লোঁ, কিয়নো মোৰ বহুত ভোক লাগিছে এতিয়া। আৰু এই কেৰাহীখনৰ ধৰা এইকেইডাল কি বুলি কয় নাজানো, সেইকেইডাল নাই, কিন্তু মই এইখনত বনাই খুব ভাল পাওঁ, কাৰণ এইখন সৰু, বনাবলৈ খুব ভাল হয়। আৰু কেৰাহী থকাত আছে, কিন্তু মই এইখনতে বনাইছোঁ। আৰু এইফালে ভাজি মই জুইতে বনাইছোঁ, কাৰণ আমাৰ গেছটো শেষ হোৱা বহুত দিনেই হ'ল। গেছটো এতিয়া নভৰাওঁ বাৰু, কাৰণ এতিয়া যিহেতু ঠাণ্ডা দিন ন, জুইকুৰা মেইন হয়। আৰু আপোনালোকক ক'লে আপোনালোকে হাঁহিব, চিলিণ্ডাৰত গেছ ভৰাই থ'লে মোৰ বহুত ভয় লাগি থাকে। আৰু এতিয়া ধনিয়া নিবৰ কাৰণে আহিলোঁ, কিন্তু ইয়াত আহি দেখিলোঁ গোটেই শাক চাক চব পিটিকা হৈ আছে। কাৰণ এইফালে ওচৰৰ মানুহ এঘৰ কালি গছ কাটিছিলে, আহি ইয়াতে পৰিলে, ইয়াত তামোল এজোপাও ভাগিলে, গোটেই শাক চাক সকলো শেষ কৰি পেলালে। আৰু এইফালে ভাজি তলিত লগাৰ আগত মই ধুনীয়াকৈ ধনিয়া কেইজোপামান উঘালি আনিলোঁ, এয়া ধুইও ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে ভাজি চালুহি চাই লওক, ইয়াত তলিতে লাগিলে। মোৰ লগতে এনেকুৱা হ'বলৈ পায়। আৰু এইফালে কালি ৰাতিৰ চব্জি আছিলে, এয়া ভাজিও ল'লোঁ, এয়া ঘৰৰ চাউলৰ ভাত কিন্তু দেই। আৰু এতিয়া ধুনীয়াকৈ মই ভাতকেইটা খাই লওঁ। ধুনীয়াকৈ নাখাবলৈ আকৌ মই ভাজি নিজেই বনাইছোঁ, বেলেগে বনালেহে আপত্তি কৰিলোঁ হয়। এতিয়া যিহেতু নিজে বনাইছোঁ, বেয়া হ'লেও ভাল বুলিয়ে ক'ম। ভাত পানী খাই এতিয়া উঠিলোঁ, আৰু মামীয়ে মোৰ হাতত ল'ৰাটো দি থৈ গৈছে। মামী গৈছে পথাৰলৈ। এতিয়া যিহেতু খেতিৰ ছিজন হয় ন, মাটিমাহ কৰিছে, ধান কৰিছে, ধান বাৰু কাটি হ'ল, এতিয়া মাটিমাহ তুলিব গৈছে। আৰু বেছি সময়ৰ কাৰণে যাব নোৱাৰে, যিহেতু ল'ৰাটো সৰু হৈ আছে। আৰু ই মোৰ কোচতে শুই গ'ল, সেইকাৰণে ইহঁতৰ ঘৰত আহি শুৱাই দিলোঁহি। আৰু মায়ে পথাৰলৈ যোৱাৰ আগত মোক কৈ থৈ গৈছিলে ব্লেংকেটকেইখন ৰ'দত দিবলৈ, যিহেতু আমাৰ এইফালে বহুত ঠাণ্ডা পৰিছে এতিয়া, সেইকাৰণে মই ৰ'দত দিলোঁ। আৰু এতিয়া ভিতৰলৈ ধুনীয়াকৈ সুমুৱাই লৈছোঁ। আৰু এতিয়া যাওঁ মই গৰু বদলাবৰ কাৰণে। আৰু তালৈ যাওঁতে মই লগত লৈ যাওঁ জলফাই। এয়া আচাৰ ভৰোৱা নাই বাৰু, কিন্তু গৰম পানীত ডুবাই ইয়াতে থৈ দিয়া আছে। আৰু এয়া মই লৈ লৈছোঁ জলফাই তিনিটা, দুটা লৈছিলোঁ প্ৰথমতে, দুটাই নহ'ব বুলি তিনিটা লৈ ল'লোঁ। আৰু এইফালে ৰেড চিলি নিমখ ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু এতিয়া মই পূৰা হেঁপাহত খাম বুলি পথাৰলৈ আহি আছোঁ। এইডাল টাঙোন এডাল লৈ লৈছোঁ গৰু খুটি মাৰিবৰ কাৰণে। আৰু এতিয়া পথাৰত আহি মই কনফিউজ হৈ গ'লোঁ, কাৰণ মই গৰু দি থৈ যাওঁতেতো ইমান গৰু নাছিলে, এতিয়া কিমান গৰু আছে চাই লওক। আৰু আমাৰ গৰুজনীয়ে মই অহা দেখি মোলৈ চাই আছে। সেইকাৰণে মানুহে জীৱ জন্তু পুহিব লাগে, বেলেগ নহ'লেও ইহঁতৰ মৰমবোৰৰ পৰা, মানসিক চাপৰ পৰা আঁতৰি থাকিব পাৰি। চাওকচোন গাইজ, মোৰ লগতে কিয় এনেকুৱা হয় বাৰু। খুটি মাৰি থাকোঁতে মোৰ হাততে এমাৰ পৰিলে। বাদ দিয়ক, এনেকুৱা মাৰ বহুত পৰে, তেনেকৈ মনটোক সান্তনা দিলোঁ। এতিয়া আহিলোঁ জলফাই খাবৰ বাবে। পথাৰৰ সোঁ মাজতে আহি বহি ল'লোহি। এয়া ৰেড চিলি আৰু নিমখ, আৰু এয়া জলফাই গ'ল মোৰ মুখত। মোৰ মন গ'লেই হ'ল, মই অকলেই আহিম এনেদৰে পথাৰলৈ, অকলেই খাম এনেদৰে, মই কাকো বিচাৰি নাথাকোঁ। আহিলেতো ভালেই, লগৰবিলাক ভাল লাগে, কিন্তু নাহিলে মই এনেদৰে অকলেই আহোঁ। সঁচা কথা ক'ব, কিন্তু মই এনেদৰে জলফাই খাই থকা দেখি কাৰ বাৰু মুখৰ পৰা পানী পৰিছে, কমেণ্ট বক্সত লিখিব দেই। পুৰা জ্বলা দি জলফাই খাই এতিয়া সিহাই মই ঘৰলৈ বুলি আহিছোঁ। আৰু ইফালে আহি আকৌ মামাহঁতৰ ল'ৰাটো ল'বলগীয়া হ'ল। আৰু এয়া কিহৰ প্ৰস্তুতি চলিছে আপোনালোকে চাগে নিশ্চয় গম পাইছে। এয়া হৈছে আমাৰ বিহুৰ আগতীয়া প্ৰস্তুতি। এনেদৰে ককা আইতাসকল ঘৰত থাকিলে মনটো যেন কিমান ভাল লাগি থাকে। অকল কামৰ সহায় বুলিয়ে নহয়, আমি যদি কিবা বিপদত পৰোঁ বা কিবা কামৰ সমাধান বিচাৰি থাকোঁ, যদিও সহায় কৰিব নোৱাৰে, আমাৰ মনৰ শান্তি দিয়ে, আমাক সাহস দিয়ে। চ' আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যিসকলে ফেচবুকত চাই আছে সেইসকলে ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।